আমি তেওঁৰ লগত বহু কথা শিকিছোঁ। আমি হাতযোৰে কৰিব নাজানিছিলোঁ। তেওঁৰ যিটো দান ধৰ্ম এনেকুৱা ধুনীয়াকৈ শিকাইছিলে। আমি দান কি কৰিব নাজানিছিলোঁ। দান বস্তুটোৱে আমি নাজানিছিলোঁ কি বস্তু। এইফালে মই দেখাই আছোঁ আপোনালোকক হৰে কৃষ্ণ আতৈৰ সমাধি ক্ষেত্ৰ আৰু এই হৈছে আতৈৰ গৰু। এইফালে চাওক, এয়া হৈছে আতৈ শোৱা বিচনাখন দেখাই গৈছে। এইখনতে আতৈ শুইছিল। এয়া চাওক তেওঁৰ চশমা, তেওঁৰ বিচনী, এয়া হৈছে আতৈৰ ভৰিৰ চিহ্ন আৰু তেওঁ ব্যৱহাৰ কৰা এই হৈছে লাখুটি। আৰু আপোনালোকক দেখাই আছোঁ তেওঁ কি পিন্ধিছিল আপোনালোকে চাই লওক। এয়া চাওক তেওঁ পিন্ধা কাঠৰ খৰম। এয়া চাওক, আমাৰো সৌভাগ্য চাওক। আৰু হৰে কৃষ্ণ আতৈৰ যি গৰু আছে সেই গৰুই ৰাতিপুৱা এটা পোৱালি দিছে আৰু পোৱালি দিয়াৰ পিছত এনেকৈ ফেঁহু, আমাৰ যিবলৈ ফেঁহু কয় বৰপেটাত, ভাগ্য আমিও খাব পাইছোঁ গোটেইখিনিয়ে। কৃষ্ণ দিয়ক, আমাৰো ভাগ্য দিয়ক। হয় হয় হয়। আৰু মই যিটো ৰুমত আছোঁ আৰু এইটো ৰুমতে আছিল হৰে কৃষ্ণ আতৈ। ইয়াতে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু মূৰটো এইখিনি স্থানতে আছিল। আৰু যিখিনি স্থানত মূৰটো আছিল সেইখিনি স্থানতে তেওঁলোকে কি কৰিছে যে চাকি জ্বলাই আছে। আজি প্ৰায় 4 বছৰ হ'ল আৰু 4 বছৰ এনেকৈ চাকি অবিৰামভাৱে জ্বলি আছে, কোনোদিনে চাকি নুমুৱা নাই। হৰে কৃষ্ণ আতৈক আপুনি কিমান বছৰ পাইছে? মই 2002 চনত বিবাহ হৈছিলোঁ ভেৰগাঁৱত। তাৰপিছত 3 চনৰ পৰা মোৰ স্বামী নয়নজ্যোতি ৰাঘৱজনে ইয়াত মানে মোক লৈ আহি থাকে। ইয়াতে লৈ আহি মানে যথেষ্ট কাৰ্য কৰিব লগা হয়, চাফ চিকুণৰ পৰা আদি কৰি। আটাই কিছুমান কানি কাপোৰ মানে ধুই দিয়াৰ কাৰণে আমাক কৈছিল, বা আলহী আহিলে মহাপ্ৰসাদ সিজোৱাৰ কাৰণে আমাৰ স্বামীক মানে মাতি পঠিয়াইছিলে। সেনেকৈ মই লগত আহিছিলোঁ অলপ হাত সহায় কৰি দিবৰ কাৰণে, বা শাক তৰকাৰী ভাল কৰি দিয়া, এনেকুৱাকৈ মানে মই স্বামীৰ লগত প্ৰায় সপ্তাহত 3 দিন 4 দিনকৈ আহিছিলোঁ। যেতিয়া এক নিশ্বাস ত্যাগ কৰে তেতিয়ালৈকে আমি মানে অহৰহ আহি আছিলোঁ। আৰু তেওঁ যেতিয়া অসুখত পৰে তেতিয়া 1.5 মাহ একেৰাহে ইয়াত সদায় নাম প্ৰসংগ চলিছিলে। ভকতসকল, যথেষ্ট সত্ৰৰ ভকতসকল আহি আমি একেৰাহে 1.5 মাহ আহিছোঁ। মানে তাৰলৈকে যথেষ্ট দূৰৰ ভকত আলহী বহুত সদায় আহিছিলে। এনেকৈ মানে আমি তেওঁৰ লগত বহু কথা শিকিছোঁ। আমি হাতযোৰে কৰিব নাজানিছিলোঁ। তেওঁ আচলতে আমাক এইখিনি কৃপা কৰিলে। তেওঁ নহ'লে কিজানি আমাৰ এইটো যিটো আমাৰ ৰাস্তা দেখুৱাইছে এইটো আমাৰ কিজানি নহ'ল হয়। কিন্তু আমাৰ বহুত ভাগ্য, কৃপা কৃষ্ণৰ। তেওঁ আমাক হাতযোৰ কৰা, অতিথি আপ্যায়ন, ৰন্ধন প্ৰকৰণ, মানুহৰ ব্যৱহাৰ, শিক্ষা, চবখিনি গৃহস্থ ধৰ্ম গোটেইখিনি কথা তেওঁ আমাক আচলতে শিকাইছিলে। এইকাৰণে আমি বহুত ধন্য, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আচলতে বহুত অৱদান আছে। আৰু তেওঁৰ যিটো দান ধৰ্ম এনেকুৱা ধুনীয়াকৈ শিকাইছিলে। আমি দান কি কৰিব নাজানিছিলোঁ। দান বস্তুটোৱে আমি নাজানিছিলোঁ কি বস্তু। কিন্তু আটাৰ ইয়াত আহি মানে দান বোলা বস্তুটো আমি জানিলোঁ। আটাই কৈছিলে বোলে 1 গুণ দিলে 2 গুণ পায়, মাই দান কৰিব লাগে। এনেকৈ বুলি আটাই আমাক শিকোৱাতহে আমি মানে দান কৰিব শিকিছোঁ। আৰু আটাই আমাক কোৱাই নহয়, আৰ্হিও দেখুৱাইছে, নিজেও বেলেগক কিবা ভকতসকলক দান কৰিছে আৰু আমাকো শিকাইছে। এনেকৈ আমি মানে শিকিলোঁ আৰু বহুতখিনি সংস্কাৰ মানে ল'লোঁ আটাৰ পৰা। এতিয়া শেষ কৰিব নোৱাৰিম কৈ, তথাপিও বহুত মনত আছে, হৃদয়ত আছে। লাহে লাহে মানে আহি থাকে আৰু মনত এইবিলাক কথা। চাওক কি ক'ম, তেওঁৰ কথা শুনি মই আৱেগিক হৈ গৈছিলোঁ। আচলতে চাওক, তেওঁৰ পৰা যিমানখিনি শিকিছে, আজি তেওঁ নিজে কৈ আছে আমি হৰে কৃষ্ণ আতৈৰ পৰা বহু কথা শিকিছোঁ। আমি মানুহক আপ্যায়ন কৰিব শিকিছোঁ, আমি মানুহক সেৱা কৰিব শিকিছোঁ। চাওক, এজন ব্যক্তিয়ে ধৰ্ম প্ৰচাৰৰ লগতে মানুহক গঢ় দিছে, সৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে সুবিধা কৰি দিছে। বহুত ভাল লগা কথা। তাৰ দিশ বাকী নাই তেওঁৰ মানে নিশিকোৱাকৈ। শিক্ষা দীক্ষা সংস্কাৰ কেনেকুৱা, কোনফালে কি কৰিব লাগে, বা
অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ ব্যৱসায় বাণিজ্য কৰি মানুহ এজন স্বাৱলম্বী হ'ব পাৰে সৎ পথত, এইবিলাকো তেওঁ মানে আমাক শিকাইছিলে। যি কি নহওক, আপোনালোকৰ কথা পাতি বহুত ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমি এদিন আহিম, ভালকৈ বহিম, বহু নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নিশ্চয় আহিব। ধন্যবাদ। কৃষ্ণ।